সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যি আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে সেই কথাক আমি ছাত্ৰ সন্থাই গৰিহণা দিছো আৰু সাংবাদিকগৰাকীক বিনা চৰ্তে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো। অসমত এইটো এটা নভবা নিচিন্তা ধৰণৰ ঘটনা ঘটিছে। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিব যোৱাৰ কাৰণে এগৰাকী সাংবাদিকক আৰক্ষী থানালৈ মাতি নি ঘণ্টাৰ পিছত ঘণ্টা বহাই ৰাখি তেখেতৰ বিৰুদ্ধে গোচৰ কি আছে তেখেতক নজনোৱাকৈ তেখেতক কোনো এগৰাকী অধিবক্তাক সাক্ষাৎ কৰিবলৈ সুযোগ নিদিয়াকৈ মাজৰাতি গ্ৰেপ্তাৰ কৰা হৈছে। যেটো এটা কথা স্পষ্ট হৈ পৰিছে যে এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠ ৰুদ্ধ কৰাৰ যে অপচেষ্টা চলিছে তাৰে এটা প্ৰতিফলন কালিৰ দিনটোত ঘটা আমি সকলোৱে দেখিবলৈ পাইছো। আৰু এইটো প্ৰথম ঘটনা নহয়। এই যে কয় এদেউ দুদেউ লুটানিয়াৰ চেও এই চৰকাৰখনে সেই ঘটনাটো ধাৰাবাহিকভাৱে ঘটাই আহিছিলে। মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত যদি তেখেতৰ মনা বিচৰা ধৰণৰ প্ৰশ্ন নুসুধে সাংবাদিকক তুচ্ছতাচ্ছিল্য কৰে। কোনো সংবাদ গোষ্ঠীয়ে যদি চৰকাৰৰ কোনো নীতিৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰে সেই সংবাদ গোষ্ঠীটোক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয় আৰু তেনেকুৱা ঘটনা ধাৰাবাহিকভাৱে ঘটি আহি আছিল। এইখন অসমত বাতৰি পৰিবেশন কৰিবলৈ যোৱা সাংবাদিকে আৰক্ষীৰ টিয়াৰ গেছ খাবলগীয়া পৰিবেশৰ সৃষ্টি হয় আৰু তাৰ পিছত কালি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিব যোৱা এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতৰ বিৰুদ্ধে গোচৰ জাপি দিছে। তেখেতক যদি গ্ৰেপ্তাৰ কৰিব লগা আছিল তেখেতৰ বিৰুদ্ধে যদি কোনো এফআইআৰ দিছিলে তেখেতক এখন নোটিছ কিয় নপঠিয়ালে? তেখেতক কিহৰ কাৰণে অধিবক্তাৰ সৈতে যোগাযোগ কৰাৰ কাৰণে ন্যূনতম সুবিধাখিনি নিদিলে? এই ধৰণে থানালৈ ষড়যন্ত্ৰমূলকভাৱে মাতি পঠিয়াই ঘণ্টাৰ পিছত ঘণ্টা তেখেতক আবদ্ধ কৰি ৰাখি মাজৰাতি তেখেতক গ্ৰেপ্তাৰ কৰাৰ আচল ৰহস্যটো কি সেই কথাটো চৰকাৰে ক'ব লাগিব, জবাব দিব লাগিব। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এই ধৰণে কণ্ঠৰুদ্ধ কৰিব বিচৰা অপচেষ্টাক কোনো কাৰণত মানি ল'ব নোৱাৰি। কাৰণ সাংবাদিকসকলে ৰাইজৰ মনৰ বতৰা ৰাইজৰ মাজলৈ ভগাই দিয়ে। চৰকাৰৰ যদি কিবা নীতি জনবিৰোধী হৈছে তাৰ সমালোচনা কৰিবই, তাক সমৰ্থন জনোৱাৰ কোনো কথা নাই। এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে সংবাদ মাধ্যমৰ পৰা কেৱল দুটা শব্দ শুনিবলৈ বিচাৰে আৰু সেই শব্দ দুটা হৈছে হয় হুজুৰ। তেওঁলোকে অসমৰ বুদ্ধিজীৱী সংবাদ মাধ্যম সংগ্ৰামী সংগঠন কোনেও তেওঁলোকৰ বিৰোধিতা কৰাটো নিবিচাৰে, তেওঁলোকৰ নীতিৰ বিৰুদ্ধে থিয় হোৱাটো নিবিচাৰে আৰু এক প্ৰকাৰ স্বৈৰতন্ত্ৰ চলাবৰ কাৰণে অসমত যি তেওঁলোকে অপচেষ্টাত লিপ্ত হৈছে তাৰেই প্ৰতিফলন ঘটিছে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনাটো। ইয়াক কোনো কাৰণত মানি নলওঁ। গুৱাহাটী প্ৰেছ ক্লাব আৰু সাংবাদিকসকলে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত যি আন্দোলন কৰিছে সেই আন্দোলনলৈ আমাৰ সমৰ্থন আছে আৰু সাংবাদিকৰ আন্দোলন শক্তিৰে মুখিমূৰ কৰিবলৈ আৰক্ষী জপাই দিয়া কাৰ্যকো আমি গৰিহণা দিছো, নিন্দা কৰিছো। এটা কথা আমি আগতেও কৈছো, কাৰ বিৰোধী আন্দোলন দমন কৰাৰ সময়তো কৈছো, এতিয়াও কৈছো, অসম আৰক্ষীক মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰাৰ এটা প্ৰৱণতা হৈছে বুলি মানুহৰ মাজত কোৱাকুই আৰম্ভ হৈছে। সেই চিন্তাটো তেওঁ বাদ দিব লাগিব। হোৱাই নোহোৱাই সকলোৰে ওপৰত আৰক্ষী জপাই দিব বিচৰা মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব। সংবাদ মাধ্যমে প্ৰশ্ন সোধাটোৱে তেওঁলোকৰ কাম। প্ৰশ্ন সুধি ৰজাঘৰৰ পৰা উত্তৰ বাহিৰ কৰি ৰাইজৰ মাজলৈ বাতৰি কঢ়িয়াই লৈ যোৱাটোৱে সংবাদ মাধ্যমৰ কাম। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেই প্ৰাথমিক কৰ্তব্য পালনত যদি চৰকাৰ এখনে বাধা দিছে তেতিয়াহ'লে সেই চৰকাৰখন যে গণতান্ত্ৰিক চেতনাৰে সৈতে পৰিচালিত হোৱা নাই, সেই চৰকাৰখনে যে গণতান্ত্ৰিক প্ৰমূল্যক পাহৰি গৈছে সেই কথাটোৰ প্ৰমাণ হৈছে। সাংবাদিকেতো সমালোচনা কৰিবই, সকলোকে সমালোচনা কৰে। মানুহৰ আশা আকাংক্ষা প্ৰতিফলিত কৰাটো সাংবাদিকৰ কাম। চৰকাৰৰ বেয়া দেখিলে চৰকাৰক সমালোচনা কৰে। কেতিয়াবা যদি জাতীয় সংগঠনে মানুহৰ আশা আকাংক্ষাত বিচৰা ধৰণে থিয় হ'ব পৰা নাই বুলি অনুভৱ কৰে জাতীয় সংগঠনকো সমালোচনা কৰে, সকলোকে সমালোচনা কৰে। সাংবাদিকে সমালোচনা কৰিলে বুলি, সাংবাদিকে অনুসন্ধানমূলক বাতৰি পৰিবেশন কৰিলে বুলি সাংবাদিকক যদি আক্ৰোশৰ বলি কৰিবলৈ বিচৰা হয় তেতিয়াহ'লে গণতন্ত্ৰৰ খুঁটাটো লৰচৰ হৈ যাব, গণতন্ত্ৰ টিকি নাথাকিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টোত অবিলম্বে হস্তক্ষেপ কৰি সাংবাদিকগৰাকীক মুক্তি দিবৰ কাৰণে দাবী জনাইছো।